মনব মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 যি চেপ্টাৰ 1 নাম্বাৰ সিস্টেম তাৰ যি এক্সাৰসাইজ 1.3 তাৰ ওপৰত আলোচনা কৰি এতিয়া সোয়া এক্সাৰসাইজ 1.3 ডিসকাস কৰাৰ আগতে আমি ৰিয়েল নাম্বাৰছ এণ্ড দিয়াৰ ডেসিমেল এক্সপানশনৰ ওপৰত জানিব লাগিব। এতিয়া সোয়া যেটো আমাক কেস 1 তাত দিয়া আছে তাৰ ৰিমাইন্ডাৰ বিকামস 0। এতিয়া সোয়া যদি মই এটা নাম্বাৰ লওঁ 5ক যদি মই সোয়া 4 দি পেলাই ডিভাইড কৰো তেতিয়াহলে আমি কিমান পাম সোয়া যে 1.25। এতিয়া সোয়া ইয়াত যদি আমি চাওঁ যেটো ৰিমাইন্ডাৰ আহিব সেটো কিমান হয় সোয়া 0। গতিকে এনেকুৱা যিবিলাক নাম্বাৰ সেই সিহঁতক আমি কি বুলি কওঁ সোয়া যে তাৰ ডেসিমেল যেটো এক্সপানশন সেটো আমি কি বুলি কম সোয়া টাৰ্মিনেটিং বুলি কম। নেক্সট কি হয় সোয়া সেকেন্ড কেছত আমি কি পাইছো সোয়া তাৰ ৰিমাইন্ডাৰ নেভাৰ বিকামস 0। এতিয়া সোয়া যদি মই 6 এ যদি মই সোয়া 20 ক যদি ডিভাইড কৰো কিমান পাম সোয়া যে 6 3 যা 18 20 মাইনাস যদি আমি 18 কৰো কিমান পাম সোয়া 2। মই যদি পইণ্ট কিমান আহিব সোয়া 0 3 দিলু 18 আকৌ 20 হ'ব 3 দিলে আমাৰ কিমান আহিব সোয়া 18 20 এনেকে কিমান হ'ব সোয়া আকৌ যদি মই 3 দিও আকৌ 18 2 এনেকে আমাৰ কিমান আহিব সোয়া 0.333 দিকে কি হ'ব সোয়া ওলাই গৈ থাকিব। গতিকে এনেকুৱা ধৰণৰ যিবিলাক নাম্বাৰ তাহাতক আমি কি বুলি কওঁ সোয়া যে নন টাৰ্মিনেটিং ৰিকাৰিং। নেক্সট আমি জানিব লাগিব দা ডেসিমেল এক্সপানশন অফ এ ৰেশনেল নাম্বাৰ ইজ আইদাৰ কি হয় সোয়া যে টাৰ্মিনেটিং অৰ নন টাৰ্মিনেটিং ৰিকাৰিং। মোৰ ওভাৰ এ নাম্বাৰ হুজ ডেসিমেল এক্সপানশন ইজ টাৰ্মিনেটিং অৰ নন টাৰ্মিনেটিং ৰিকাৰিং ইজ কি হয় সোয়া যে ৰেশনেল নাম্বাৰ হয়। সেকেন্ড সোয়া আমি জানিব লাগিব দা ডেসিমেল এক্সপানশন অফ এন ইৰেশনেল নাম্বাৰ ইজ নন টাৰ্মিনেটিং নন ৰিকাৰিং। Moreover, a number whose decimal expansion is non-terminating, non-recurring is কি নাম্বাৰ হ'ব সোয়া irrational নাম্বাৰ। এতিয়া সোয়া এক্সাৰসাইজ 1.3 যেটো 1 নম্বৰৰ কোৱেশ্চন তাত আমাক দিয়া আছে সোয়া যে write the following in decimal form and say what kind of decimal expansion is has। এতিয়া সোয়া যেটো কোৱেশ্চন নম্বৰ 1 তাত দিয়া আছে মানে সোয়া 36/100। এতিয়া সোয়া আমি যদি 100 এ যদি আমি 36ক ডিভাইড কৰো আমি কি কৰিম সোয়া পইণ্ট দিম। পইণ্ট দিয়াৰ লগে লগে কিমান হৈ যাব সোয়া 0। আমি যদি 3 টাইমছ দিও কিমান আহিব সোয়া 300 0 মাইনাস 0 কিমান আহিব সোয়া 0 6 মাইনাস 0 আমি কিমান পাম সোয়া 6 পইণ্ট আছে ইয়াতে কিমান আহিব সোয়া 0। গতিকে 100 ইনটু যদি আমি 6 কৰো কিমান পাম সোয়া 600। গতিকে ইয়াত যদি আমি চাও ৰিমাইন্ডাৰ আমি কিমান পাইছো সোয়া 0। গতিকে যদি ৰিমাইন্ডাৰ 0 হয় তেতিয়া আমি কি পাম যে therefore the decimal expansion is কি হ'ব সোয়া যে টাৰ্মিনেটিং। ঠিক সেইদৰে 2 নম্বৰটোত সোয়া 2 নম্বৰটো আমাক দিয়া আছে সোয়া যে 1/11। এতিয়া সোয়া যদি আমি 11 এ যদি 1ক ডিভাইড কৰো আমি কিমান পাম সোয়া 2 নম্বৰটো কাৰণে যে 11 এ যদি আমি 1ক ডিভাইড কৰো কিমান পাম সোয়া যদি আমি পইণ্টটো কিমান আহিব সোয়া 10 হ'ব। গতিকে 0 দিলে আমি কিমান পাম সোয়া 100। 11 ইনটু যদি আমি 9 কৰো কিমান পাম সোয়া 99। ঠিক আছে 10 মাইনাস 9 কৰিলে আমি কিমান পাম সোয়া 1। গতিকে পইণ্ট আছে কিমান আহিব সোয়া 0। আমি কিমান দিম সোয়া 0 দিম 0 দিলে কিমান আহিব সোয়া 100। আকৌ যদি আমি 9 দিও কিমান আহিব সোয়া 99। ইয়াক যদি আমি সোয়া ডিভাইড কৰো কি হ'ব সোয়া 0.
0909 এনেকৈ কি হ'ব চোৱা ওলাই গৈ থাকিব গতিকে আমি কি পাইছোঁ যোৱা যে নাও যে 1/11 ইকুৱেল আমি কিমান পাইছোঁ চোৱা যে 0.0909 এনেকৈ কি হ'ব চোৱা ওলাই গৈ থাকিব গতিকে আমি কি পাইছোঁ যে therefore the decimal expansion যে decimal expansion is non-terminating কি হ'ব চোৱা যে ৰিকাৰিং নেক্সট চোৱা 3 নম্বৰত আমাক কিমান দিছে 4 1/8 এতিয়া আমি চোৱা কি কৰিম 4 টো আমি থৈ দিম আৰু 1 যদি আমি 8ক কি কৰিম চোৱা ডিভাইড কৰি চাওঁ আমি কিমান পাম চোৱা 1/8 মানে 3 নম্বৰটো কাৰণে চোৱা আমাক দিয়া আছে যে 4 1/8 গতিকে আমি কি কৰিম চোৱা 8 এ আমি কি কৰিম চোৱা 1ক ডিভাইড কৰিম আমি যদি পইণ্ট দিওঁ কিমান আহিব চোৱা 0 গতিকে আমি কি কৰিম চোৱা যে 8 1 যে আমি কিমান পাম চোৱা 8 গতিকে 10 মাইনাছ যদি আমি 8 কৰোঁ কিমান পাম চোৱা 2 পইণ্ট আছে কিমান আহিব চোৱা 0 8 ইনটু 2 আমি কিমান পাম চোৱা 16 গতিকে 20 মাইনাছ যদি আমি 16 কৰোঁ কিমান পাম চোৱা 4 পইণ্ট আছে কিমান আহিব চোৱা 0 গতিকে 8 5 যে আমি কিমান পাম চোৱা 40 গতিকে ৰিমাইণ্ডাৰ কিমান আহিব চোৱা আমাৰ 0 গতিকে আমি কি পালোগে চোৱা যদি আমি 4 1/8 হয় যে 4 1/8 ইকুৱেল আমি কিমান লিখিব পাৰোঁ চোৱা যে 4.125 গতিকে আমি কি পাম চোৱা যে therefore the decimal expansion is কি হ'ব চোৱা টাৰ্মিনেটিং নাম্বাৰ আমাক দিয়া আছে 329 বাই কিমান দিয়া আছে চোৱা আমাক 400 গতিকে আমি কি কৰিম চোৱা যে 400 দি পেলাই আমি কি কৰিম চোৱা যে 329ক আমি কি কৰিম চোৱা ডিভাইড কৰিম গতিকে আমি যদি পইণ্ট দিওঁ কিমান আহিব চোৱা 0 4 লগত যদি আমি 8 মাল্টিপ্লাই কৰিম কিমান কৰিম পাম চোৱা যে 32 গতিকে 300 আমি 3000 কিমান পাম চোৱা 200 আমি যদি মাইনাছ কৰোঁ কিমান পাম চোৱা 90 পইণ্ট আছে কিমান আহিব চোৱা 0 গতিকে 4 2 যা আমি কিমান পাম চোৱা 800 গতিকে 900ৰ পৰা যদি 800 যায় আমি কিমান পাম চোৱা 100 গতিকে পইণ্ট আছে কিমান আহিব চোৱা 0 ঠিক আছে 400 ইনটু 2 কৰিলে আমি কিমান পাম চোৱা যে 800 মাইনাছ কৰিলে আমি কিমান পাম চোৱা 200 পইণ্ট আছে কিমান আহিব চোৱা 0 গতিকে আমি কিমান পাম চোৱা যে 4 ইনটু 5 কৰিলে আমি কিমান পাম চোৱা 20 আৰু দুটা 0 গতিকে আমি ৰিমাইণ্ডাৰ কিমান পাইছোঁ চোৱা 0 যে therefore the decimal expansion is কি হ'ব চোৱা যে টাৰ্মিনেটিং নেক্সট চোৱা যিটো কুৱেশ্যন নাম্বাৰ 2 তাত আমাক দিয়া আছে যে ইউ নো ডেট 1/7 ইকুৱেল কিমান পাইছে আমাৰ চোৱা যে 0.142857 বাৰ কেন ইউ প্ৰেডিক্ট হোৱাট দ্য ডেচিমেল এক্সপানশ্যন অফ 2/7 3/7 4/7 5/7 6/7 আৰ উইদাউট একচুৱেলি ডুইং দ্য লং ডিভিজন ইফ চ' হাউ এতিয়া চোৱা আমাক কিমান দিয়া আছে যে উই হেভ যে 1/7 ইকুৱেল আমি কিমান পাইছোঁ চোৱা যে 0.142857 এতিয়া চোৱা আমাৰ যিকেইটা নাম্বাৰ হৈছে
কিমানটা ডিজিটৰ পাছত চোৱা ৰিপিট হৈ গৈ আছে 1 2 3 4 5 6 ডিজিটৰ পাছত আমাৰ কি হৈছে চোৱা ৰিপিটিং হৈ গৈ আছে নেক্সট গতিকে আমি যদি আমাক 2/7 ৰ ভ্যালু লাগে যে নাও 2/7 টো আমি চোৱা কেনেকৈ লিখিব পাৰো যে 2 * 1/7 এতিয়া চোৱা 1/7 মানে আমি কিমান পাইছিলো 142857 বাৰ গতিকে 2 যদি 1/7 হয় আমাক কিমানটা ডিজিটৰ ৰিপিট হ'ব চোৱা 6টা গতিকে আমি কিমান পাম যে 0.285714 বাৰ ঠিক সেইদৰে 3/7 ক আমি কেনেকৈ লিখিব পাৰো চোৱা যে 3 * 1/7 গতিকে 3 যদি 1/7 হয় আমি কিমান হ'ব চোৱা যে 0.428571 বাৰ নেক্সট আমাক কিমান লাগে চোৱা 4/7 নেক্সট চোৱা যদি আমি 4/7 ফাইন্ড আউট কৰিব লাগে আমি কিমান লিখিব পাৰিম যে 4 * 1/7 গতিকে 4 যদি 1/7 আমি কিমান পাম চোৱা যে 0.571428 বাৰ ঠিক সেইদৰে 5/7 মানে আমি কিমান লিখিব পাৰো চোৱা যে 5 * 1/7 গতিকে 0.71428 বাৰ নেক্সট চোৱা আমাক 6/7 গতিকে 6/7 মানে আমি কিমান পাম চোৱা যে 6 * 1/7 ইকুৱেল আমি কিমান লিখিব পাৰো চোৱা যে 0.85714 বাৰ নেক্সট চোৱা যেটো কোৱেশ্চন নম্বৰ 3 তাত আমাক দিয়া আছে যে এক্সপ্ৰেছ দ্য ফলোইং ইন দ্য ফৰ্ম p/q where p and q are integers and q not equal 0 এক নম্বৰটো চোৱা আমাক দিয়া আছে যে 0.6 বাৰ এতিয়া চোৱা এক নম্বৰটো কাৰণে আমি কি কৰিম চোৱা ধৰি লম যে let x ইকুৱেল আমি কিমান ধৰিম চোৱা যে 0.6 বাৰ আছে গতিকে আমি কি লিখিব চোৱা 0.666 আমি এনেকৈ কি কৰিব পাৰো চোৱা লিখিব পাৰো ইয়াক আমি কি কৰিছো চোৱা ইকুৱেশ্যন নাম্বাৰ 1 দিছো নেক্সট আমি কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ 1 হক আমি কি কৰিম চোৱা 10 দি পেলাই মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব চোৱা এই যেটো পইণ্ট আছে সেই পইণ্টটো আমাৰ কি হ'ব চোৱা ৰাইট হেণ্ড সাইডৰ এটা নাম্বাৰ গুছি যাব গতিকে আমি কি কৰিম চোৱা যে নাও ইকুৱেশ্যন 1 ইনটু যদি আমি কিমান কৰো চোৱা 10 গতিকে 10 ইনটু যদি x হয় আমি কিমান পাম চোৱা 10x আৰু ৰাইট হেণ্ডত আমি কিমান পাম চোৱা যে 6.6666 এনেকৈ আমি কি হ'ব চোৱা ওলাই গৈ থাকিব নেক্সট কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ 1 ক যদি আমি ইকুৱেশ্যন নাম্বাৰ 2 পৰা আমি সাবট্ৰেক্ট কৰো তেতিয়া আমি কি পাম চোৱা যে সাবট্ৰেক্টিং 1 from 2 we get 10x minus x equal কিমান আহিব চোৱা যে 6.6666 minus 0.6666 গতিকে 10x minus যদি আমি x হয় আমি কিমান পাম চোৱা 9x এটা চোৱা 0.666 আৰু 0.666 এবিলাক কি হৈ যাব চোৱা কেনসেল হৈ যাব গতিকে আমি কিমান থাকিব 6 গতিকে x ইকুৱেল আমি কিমান পাম চোৱা 6/9 ইয়াক যদি আমি 3 দি পেলাই কেনসেল কৰো 3 2 যা 6 আৰু 3 3 যা আমি কিমান পাম চোৱা 9 গতিকে আমি ইয়াক কি লিখিব পাৰো চোৱা 2/3 যে therefore 0.6 বাৰ ইকুৱেল কিমান আহিব চোৱা 2/3
ঠিক সেইদৰে 2 নম্বৰটোত চোৱা আমাক দিয়া আছে 0.47 বাৰ। ইয়াক আমি কি কৰিম চোৱা 0.47 বাৰ আছে তাক আমি কি কৰিম চোৱা x বুলি ধৰি ল'ম যে 2 নম্বৰটোৰ কাৰণে চোৱা যে লেট x ইকুৱেল আমি কিমান লিখিম চোৱা যে 0.4777 ইয়াক আমি কিমান দিছো চোৱা ইকুৱেশ্যন নাম্বাৰ 1। নেক্সট আমি কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ 1 ক 10 দি পেলাই মাল্টিপ্লাই কৰি দিম যে নাও ইকুৱেশ্যন 1 ইনটু যদি আমি 10 কৰো কিমান হ'ব চোৱা যে 10x ইকুৱেল আমি কিমান পাম চোৱা 4.777 ডট 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 ইয়াক আমি কিমান দিছো চোৱা ইকুৱেশ্যন নাম্বাৰ 2। ঠিক সেইদৰে যিটো ইকুৱেশ্যন নাম্বাৰ 2 আছে তাক আমি কিমানে দি পেলাই মাল্টিপ্লাই কৰিছো চোৱা এগেইন 10 দি পেলাই গতিকে 10 ইনটু যদি আমি 10 হয় কিমান পাম চোৱা 100x আৰু ইফালে কিমান হ'ব চোৱা 47.777 ডট 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 এনেকৈ আমাৰ কি হ'ব চোৱা ওলাই গৈ থাকিব। নেক্সট আমি কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ যদি আমি 3 পৰা 2 মাইনাছ কৰোঁ তেতিয়াহ'লে কি পাম চোৱা যে ছাবট্ৰেক্টিং 2 from 3 we get 3 কিমান আছে চোৱা যে 100x মাইনাছ কিমান আহিব চোৱা 10x ইকুৱেল আমি কিমান পাম চোৱা 47.777 মাইনাছ 2 মানে আমাৰ কিমান আছে চোৱা 4.777 গতিকে 100x পৰা যদি 10x যায় আমি কিমান পাম চোৱা যে 90x 47.77 এই 77 লগত এই 77 কি চোৱা কেনসেল হৈ যাব গতিকে 47 মাইনাছ যদি আমি 4 কৰোঁ কিমান পাম চোৱা 43 গতিকে ইয়াৰ পৰা আমি যদি x ৰ ভ্যালুটো চাওঁ কিমান হ'ব চোৱা যে 43/90 যে therefore 0.47 বাৰ ইকুৱেল কিমান আহিব চোৱা যে 43/90। নেক্সট চোৱা যেটো কোৱেশ্চন নাম্বাৰ 4 তাত আমাক দিয়া আছে যে এক্সপ্ৰেছ 0.999 ইন দা ফৰ্ম p/q। ইয়াৰ কাৰণে আমি কৰিম চোৱা ধৰি লম যে লেট x ইকুৱেল আমি কিমান ধৰিম চোৱা যে 0.999 ডট 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 দিলম ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিম চোৱা 1। নেক্সট আমি কি কৰিম চোৱা যে ইকুৱেশ্যন নাম্বাৰ 1 ক আমি কি কৰিম চোৱা 10 দি পেলাই মাল্টিপ্লাই কৰিম গতিকে 10 ইনটু যদি x হয় কিমান আহিব চোৱা 10x ইকুৱেল আমি কিমান পাম চোৱা যে 9.999 ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিছো চোৱা 2। নেক্সট আমি কি কৰিম চোৱা 2 পৰা ইকুৱেশ্যন নাম্বাৰ কি কৰিম 1 ক সাবট্ৰেক্ট কৰিম যে সাবট্ৰেক্টিং যে 1 from 2 we get 10x minus কিমান আহিব চোৱা x ইকুৱেল ইকুৱেশ্যন নাম্বাৰ 2 কিমান চোৱা 9.999 গতিকে 9.999 ডট 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 মাইনাছ কিমান আহিব চোৱা যে 0.999 ডট 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 গতিকে চোৱা 10x ৰ পৰা যদি x যায় আমি কিমান পাম চোৱা যে 9x গতিকে 9 মাইনাছ 0 হলে আমি কিমান পাম চোৱা 9 গতিকে x ইকুৱেল আমি কিমান পাম চোৱা যে 9/9 9/9 মানে আমি কিমান লিখিব পাৰো চোৱা যে 1 যে therefore 0.9999 ডট 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 ইয়াক আমি কিমান বুলি লিখিব পাৰো চোৱা 1 বুলি লিখিব পাৰো।
নেক্সট চোৱা যেটো কোৱেশ্চন নাম্বাৰ 8 তাত আমাক দিয়া আছে যে ফাইন্ড 3 ডিফারেন্ট ইৰেশনেল নাম্বাৰস বিটুইন দা ৰেশনেল নাম্বাৰস 5/7 and 9/11 গতিকে চোৱা 5/7 মানে আমি ইয়াৰ ভ্যালুটো উলিয়াই লম আৰু 9/11 মানে আমি তাৰ ভ্যালুটো উলিয়াই লম এটা চোৱা যদি মই 7 এ যদি 5 ক ডিভাইড কৰো কিমান আহিব চোৱা 0 দিলে আহিব চোৱা পয়েন্ট দিলে কিমান হ'ব চোৱা 0 গটিকে 7 যা আমি কিমান পাম চোৱা 49 গটিকে 10 - 9 আমি কিমান পাম চোৱা 1 পয়েন্ট আছে কাৰণে কিমান আহিব চোৱা 0 নেক্সট আমি কিমান দিও চোৱা 1 গটিকে 7 1 যা কিমান আহিব চোৱা 7 10 - 7 আমি কিমান পাম চোৱা 3 পয়েন্ট আছে কিমান আহিব চোৱা 0 গটিকে 7 4 যা আমি কিমান পাম চোৱা 28 30 - 28 কৰিলে কিমান হ'ব চোৱা 2 0 গটিকে 7 2 যা আমি কিমান পাম চোৱা 14 20 যদি আমি 14 কৰো কিমান আহিব চোৱা 6 পয়েন্ট আছে 0 7 8 যা আমি কিমান পাম চোৱা 56 10 - 6 কৰিলে কিমান আহিব চোৱা 4 40 গটিকে 7 5 যা আমি কিমান পাম চোৱা 35 গটিকে 40 - যদি 35 কৰো কিমান আহিব চোৱা 5 গটিকে ই কি হ'ব চোৱা ৰিপিট হৈ গৈ থাকিব গটিকে আমি কিমান লিখিব পাৰো চোৱা যে নাও 5/7 ইকুৱেল আমি কিমান পাইছো চোৱা যে 0.714285 যে 0.714285 বাৰ গটিকে ই কি হ'ব চোৱা ৰিপিট হৈ গৈ থাকিব সেকেন্ড নাম্বাৰটো আমাক কিমান দি আছিল চোৱা 9/11 গটিকে 11 এ আমি কি কৰিম চোৱা 9 ক ডিভাইড কৰিম পয়েন্ট দিলে কিমান আহিব চোৱা 90 গটিকে 8 টাইম যদি মই দিও কিমান আহিব চোৱা 88 10 - 8 আমি কিমান পাম চোৱা 2 পয়েন্ট আছে কাৰণে 0 মই যদি 1 টাইম দিও কিমান আহিব চোৱা 11 গটিকে 20 - যদি 1 কৰো 11 কৰো আমি কিমান পাম চোৱা 9 গটিকে ইউ কি হ'ব চোৱা ৰিপিট হৈ গৈ থাকিব গতিকে ইয়াৰ ভ্যালু আমি কিমান লিখিব পাৰিম চোৱা 0.81 বাৰ যে 9 যদি 11 হয় তেতিয়া ইয়াৰ ভ্যালু আমি কিমান পাইছো চোৱা যে 0.81 বাৰ গটিকে চোৱা আমাক ইৰেশনেল নাম্বাৰ উলিয়াব দিছিলে ইৰেশনেল নাম্বাৰ কেতিয়া হ'ব যেতিয়া নন টাৰ্মিনেটিং নন ৰিকাৰিং হ'ব যে therefore যে 3 different irrational numbers between the rational numbers 5/7 and 9/11 are যে 720 7200 72000 7 তো আমি কি হ'ব এনেকৈ লিখি গৈ থাকিব পাৰিম নেক্সট আমি কি লিখিব পাৰো চোৱা 730 7300 73000 73 নেক্সট আমি কি লিখিব পাৰো চোৱা যে 740 7400 74000 74 ... নেক্সট চোৱা যেটো কোৱেশ্চন নাম্বাৰ 9 তাত আমাক দিয়া আছে যে ক্লাসিফাই দা ফলোইং নাম্বাৰস এজ ৰেশনেল অৰ ইৰেশনেল এক নম্বৰটো চোৱা দিয়া আছে আমাক √23 এতিয়া চোৱা যদি আমাৰ √23 হয় ই কি নাম্বাৰ হয় চোৱা যে নন টাৰ্মিনেটিং নন
ৰিকাৰিং গতিকে √23 আমাৰ কি নাম্বাৰ হ'ব চোৱা যে ইৰেচনেল নাম্বাৰ ঠিক এদৰে 2 নম্বৰটো চোৱা 2 নম্বৰত আমাক কিমান দিয়া আছে চোৱা √225 √225 মানে আমি কিমান হয় চোৱা 15 গতিকে 15 টো আমাৰ কি নাম্বাৰ হয় চোৱা ৰেচনেল নাম্বাৰ নেক্সট চোৱা 3 নম্বৰটোত আমাৰ যিটো ডেচিমেল এক্সপানশন আছে সি কি হয় চোৱা টাৰ্মিনেটিং গতিকে 3 নম্বৰটোৰো আমাৰ কি নাম্বাৰ হ'ব চোৱা যে ৰেচনেল নাম্বাৰ নেক্সট চোৱা যিটো কুৱেশ্যন নাম্বাৰ 4 তাত আমাক দিয়া আছে চোৱা যে 7.478 ইউ কি নাম্বাৰ হয় চোৱা যে নন টাৰ্মিনেটিং ৰিকাৰিং গতিকে যিটো 4 নম্বৰৰ নাম্বাৰ সি কি নাম্বাৰ হ'ব চোৱা আমাৰ ৰেচনেল নাম্বাৰ নেক্সট চোৱা যিটো 5 নম্বৰৰ নাম্বাৰ তাত আমাক দিয়া আছে যে 1.10 গতিকে ইয়াৰ যিটো ডেচিমেল এক্সপানশন সেইটো কি হয় চোৱা যে নন টাৰ্মিনেটিং নন ৰিকাৰিং গতিকে কি নাম্বাৰ হ'ব চোৱা যে ইৰেচনেল নাম্বাৰ